Hello everyone, welcome to ইকোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো যেহেতুকে এক্সাম আমাৰ আগমুহূৰ্তত বিহু আহি আছে বিহুৰ পাছতেই আমাৰ এক্সামো আহি আছে আমি সকলোৱে হয়তো এক্সামৰ কাৰণে খুব ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিছো যেনেবলে এক্সামটোত আমাৰ যেহেতুকে ডিস্ট্ৰিক্ট ৱাইজ এক্সামটো হ'বলৈ গৈ আছে আমাৰ কাৰণে সুবিধা বহুতখিনি আছে যদি আমি চাকৰিটো পাওঁ তেতিয়াহ'লে আমি আমাৰ হোম ডিস্ট্ৰিক্টত পাই যাম সবতকৈ ডাঙৰ এডভান্টেজ আমি হয়তো ঘৰৰ পৰা অহা যোৱা কৰিব পাৰিম সেকেন্ডলি হৈছে আমাৰ কম্পিটিশনটো ডিস্ট্ৰিক্ট ৱাইজে হ'ব তো সেইটো ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ বহুতখিনি ক্ষেত্ৰৰ সুবিধা আছে তো সেইটো কাৰণে এই এক্সামটোৰ এটা আমাৰ মোটিভেশন হওক বা এই চাকৰিটো লোৱাৰ এটা ইচ্ছা সকলোৰে হয়তো আছে আৰু সকলোৱে তাৰ কাৰণে কষ্টও কৰি আছে আজিৰ ক্লাছত আমি মেথছৰ এই যেটো 20টা কোৱেশ্চন আহিব 20 মাৰ্কৰ আমাৰ মেথছ আহিব সেই 20 মাৰ্কটোৰ কাৰণে কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিবলৈ গৈ আছো তো সকলো কোৱেশ্চন বিলাক ভালদৰে ট্ৰাই কৰা এবাৰ নিজৰ ফালৰ পৰা কাৰণ এতিয়াৰ সময় হৈছে নিজকে প্ৰেক্টিস কৰা আৰু নিজৰ কনফিডেন্সটো অকমান বুষ্ট কৰা যদি কোৱেশ্চন বিলাক সলভ কৰিব পাৰো তেতিয়াহলে আমাৰ এক্সামৰ কাৰণে কনফিডেন্সও লাহে লাহে বাঢ়ি আহে আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথম কোৱেশ্চনটো হইতে আগবাঢ়িছো একদম প্ৰথম কোৱেশ্চনটো তাতে কি কৈছে দা এভাৰেজ অফ 20 number is calculated as 35 20টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে 35 ওকে তো 20টা সংখ্যা আছে তাৰে এভাৰেজ 35 লগতে কৈছে it is discovered later on that while calculating the average one number namely 85 এটা সংখ্যা এটা আছিলে সংখ্যাটো আছিলে 85 এই সংখ্যাটো ভুলতে লিখিছে 45 এটা সংখ্যা আছিলে 85 যেটো সংখ্যা ভুলতে লিখিছে কিমান 45 বুলি আমাক এটা কৈছে দা শুদ্ধ এভাৰেজ কি হ'ব শুদ্ধ গড় কি what is the correct average এনেকুৱা ধৰণৰ এটা এই কোৱেশ্চনটো যদি আমি সলভ কৰিবলৈ যাওঁ আমাৰ দুটা এপ্ৰচ আছে আমি এটা বেসিক মেথডত যাব পাৰো আৰু এটা আমি একদম শৰ্ট ট্ৰিকত যাব পাৰো প্ৰথমতে বেসিক মেথডত সলভ কৰিবলৈ ট্ৰাই কৰো এটা আমাক কৈছে 20টা সংখ্যাৰ এভাৰেজ 35 তো আমি সকলোৱে জানো যদি আমি সংখ্যাকেইটাৰ যোগফল উলিয়াব বিচাৰো সাম ইকুয়াল কি হয় এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা নহয় জানো ইয়েস তো ইয়াতে আমি যদি সাম উলিয়াব বিচাৰো আমি ক'ব পাৰিম যে এভাৰেজ যে 35 আৰু সংখ্যা আছে 20টা 20টা নে ইয়েস তো আমাৰ আহি গ'ল ইয়াৰে পৰা 700 মানে সংখ্যাকেইটাৰ যোগফল কিমান সংখ্যাকেইটাৰ যোগফল হৈছে 700 ঠিকে আছে আমি কি কৰিছো 20টা সংখ্যা আছিলে তাৰে এভাৰেজ হলে 35 তো 20 পূৰণ 35 কৰি পেলাই সংখ্যাকেইটাৰ যোগফলটো ওলাইছো নেক্সট আমাক কৈছে যে এই যে 700 সংখ্যাটো আছে তাতে আমি ভুলতে এটা সংখ্যা লিখিছো যেটো লিখিছো 85 85 লিখিব নালাগিছিল বাস মিছৰি ডেছ আচ্ছা one number namely 85 এটা সংখ্যা 85 was misread as 45 ঠিক আছে এটা সংখ্যা আছিল 85 ভুলতে লিখিছো কিমান 45 মানে আমি ভুলতে কি লিখিছো ভুলতে আমি লিখিছো 45 মানে এই 700 সংখ্যাটোৰ ভিতৰত এটা 45 সংখ্যা এটা আমি ভুলতে লিখিছো তো তোমালোকে 45 টো বিয়োগ কৰি দিয়া এই যে 700 হৈ আছে যোগফলটো তাতে 45 এটা ভুলতে আছে তো 45 টো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে তোমালোকে দেখিবা কিমান আহিব 655 আহিছে 655 এটা এই যে 655 হৈছে এইটো হৈছে 19টা সংখ্যাৰ যোগফল এটা আমাকতো 19টা সংখ্যাৰ কথা কোৱা নাই ন আমাক কৈছে এটা 20টা সংখ্যাৰ কথা তো আমি যেটো ইয়াতে শুদ্ধ সংখ্যা আছিল শুদ্ধ মানে কোনটো 85 তো 85 টো ইয়াতে আমি যোগ কৰিব লাগিব আৰু 85 টো যদি ইয়াতে যোগ কৰো আমাৰ কিমান আহিব 740 মানে আমি দেখিলো যদি আমি এই যোনটো শুদ্ধ সংখ্যা আছিল 85 সেইটো যদি ইয়াতে যোগ কৰিলো হেতেন তেতিয়াহলে আমাৰ 20টা সংখ্যাৰ এই যে 20টা সংখ্যাৰ যোগফল এৰে 700 আছিলে সেই 700 নহয় পেলাই 740 আহিলে যদি 20টা সংখ্যাৰ যোগফল 740 হয় তেতিয়াহলে তাৰ এভাৰেজ কিমান হ'ব ফৰ্মুলা কি ইউজ কৰিম যোগফল ডিভাইডেড বাই নাম্বাৰ অফ ডাটা সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা সেইটোৱে হয় ন এভাৰেজৰ ফৰ্মুলা আৰু এইখিনি সলভ কৰিলে তোমালোকে দেখিবা 2 2 কাট খাই গ'ল 0 0 কাট খাই গ'ল 2 ৰে কাটিলে 2 3 গুণ 6 এক থাকি গ'ল 2 7 গুণ 14 মানে 37 আমাৰ আহি গ'ল ইয়াতে কাৰেক্ট আনসাৰ তো এইটো হৈছে আমাৰ বেসিক টেকনিক কিন্তু এইটো টেকনিকৰ আমি এক্সামত সলভ কৰাটো মই একদমই প্ৰিফাৰ নকৰো এইটো টেকনিকৰ এক্সামত কৰিবলৈ গ'লে বহুত সময় এনে ওয়েস্ট হ'ব আমি এটা এনেকুৱা মেথড শিকিব লাগে যেটো মেথডৰ আমাৰ সেকেন্ডৰ আনসাৰ আহে আৰু সেই মেথডটো হৈছে ইয়াতে আমি কি চাব লাগে যদি মিস্টেকেনলি কোৱেশ্চন আহে এই যে মিছৰিড বুলি কয় ভুলতে কিবা এটা লিখিলো লিখিব লাগিছিল কিবা ভুলতে লিখিলো কিবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে প্ৰথমতে এভাৰেজ কিমান আছিল হেতু লিখি লবা এটা এভাৰেজ কিমান আছে এভাৰেজ দিয়া আছে 35 এইটো আছিল এভাৰেজ এতিয়া আমি নেক্সট কি চাব লাগিব যে আমি ভুলতে কি লিখিলো তো আমি ইয়াতে ভুলতে লিখিছো 45 আৰু লিখিব কি লাগিছিল 85 মানে ভুলতে আমি এটো লিখিছো আমি লিখিব লাগিছিল কিমান 85 মানে আমি কমকৈ লিখিলো নে বেছিকৈ লিখিলো আমি কমকৈ লিখিলো নে বেছিকৈ লিখিলো মোৰ লগত ভাবি লোৱা 1000 টকা আছে মোৰ লগত 1000 টকা আছে মোক কোনোবা সুধিলে যে কিমান টকা আছে মই ভুলতে কৈ দিলো 600 টকা আছে এটা ভুলতে মই কমকৈ কলো নে বেছিকৈ কলো ভুলতে মই কমকৈ কলো আছিলে 1000 টকা মই ভুলতে কলো 600 মানে 400 টকা কমকৈ কৈছো
ইয়াতেও তেনেকুৱা যে ভুলতে 45 লিখিছে মানে লিখিব লাগিছিল 85 ভুলতে লিখিছে 45 মানে 40 এটা কমকৈ কৈছে 40 অলপ কমকৈ কৈছে আৰু যদি 40 কলে হয় মানে 45 ৰ লগত 40 যোগ কৰি পেলাই যদি 85 বুলি কলে হয় তেতিয়াহলে ঠিকেই আছিল মানে ইয়াতে আমাৰ কি হৈছে কুৱেশ্যনত 40 এটা কমকৈ কোৱা আছে আৰু যদি কমকৈ কৈছে মানে এভাৰেজো কমিব মানে যিটো এভাৰেজ আমাৰ আছে সেইটো শুদ্ধ নহয় এইটো কম ইয়াতকৈ একচুৱেলি বেছি এভাৰেজ আহিব লাগিছিল এতিয়া কিমান আহিব এভাৰেজ তাৰে কাৰণে যিখিনি যিখিনি কমকৈ কৈছে সেইখিনি বস্তু ইয়াতে আমি যোগ কৰিম কিন্তু ডাইৰেক্টলি যোগ কৰিব নোৱাৰা তোমালোকে যোগ কৰাৰ আগত এই 20টা সংখ্যাৰ মাজত এইটো ভগাই দিব লাগিব অৰ্থাৎ 20ৰে হৰণ তো 20ৰে হৰণ কৰিলে কি আহিব 2 আহিব অৰ্থাৎ 37 ইয়াৰে পৰাও এনসাৰ আহিব তো কিন্তু এইটো মেথডত কি হল এইটো মেথডত আমাৰ টাইম কম লাগিল এইটো মেথডত আমাৰ কি হল ক্যালকুলেশন আমাৰ সৰু হল আমি যে এক্সামৰ আগৰ পৰা যে পঢ়ি থাকো আমি যে এডিআৰই বুলি ক'লে যে আমি 1 বছৰ আগৰ পৰা পঢ়ি থাকো আমি এপিএসসি বুলি ক'লে যে 2 বছৰ আগৰ পৰা পঢ়ি থাকো আমি কিহৰ কাৰণে পঢ়ো আমি কিয় নিজকে ইমান সময় দিও আমি এই কাৰণে সময় দিও যাতে এক্সামত আমাৰ কম সময়ত বস্তুটোৰ এনসাৰ ওলায় এতিয়া ইয়াতে যদি আমি চাও আমি হয় আমি এদিনত পঢ়ি পেলাই এইটো মেথড শিকিবলৈ ইজি এইটো মেথড জাস্ট 2 মিনিট চালে হল বুজি পাই যাবা এক্সামৰ আগ মুহূৰ্তত চালেও বুজি পাই যাবা কিন্তু এইটো মেথডত তোমালোকে চোৱা ক্যালকুলেশন ডাঙৰ বহুত টাইম লাগিব কিন্তু এইটো মেথড এইটো বুজিবলৈ অকমান টাইম লাগিব কিন্তু এক্সামত কি হ'ব 5 সেকেন্ডৰ এনসাৰ আহিব হয় তো নিশ্চয় সকলোৱে বুজি পালা এইটো মেথড যদি বুজি পাই আছা কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে টোটাল উইকলি এমলুমেন্টস অফ দ্য ওয়ার্কার্স অফ এ ফ্যাক্টরি এটা ফ্যাক্টরি এটাৰ যিমান কাম কৰা মানুহ আছে গোটেইখিনিৰে এসপ্তাহৰ টোটাল স্যালাৰি আমাক দিয়া আছে 1534 টকা টোটাল স্যালাৰি লগতে আমাক কি কৈছে উইকলি এমলুমেন্টস ওয়ার্কার্স ইজ ওকে এজন মানুহৰ আমাক স্যালাৰি কৈছে 118 এজন মানুহৰ এসপ্তাহৰ স্যালাৰি এইটো আৰু গোটেই কেইজন মানুহৰ এসপ্তাহৰ স্যালাৰি এইটো চাবা দেই গোটেই কেইজন মানুহৰ এসপ্তাহৰ স্যালাৰি এইটো এজন মানুহৰ এসপ্তাহৰ স্যালাৰি 118 টকা আমাক এতিয়া উলিয়াব দিছে যে নাম্বাৰ অফ ওয়ার্কার্স ইন দ্য ফ্যাক্টরি টোটাল মানুহ কিমান আছে ফ্যাক্টৰিটোত তো টোটাল মানুহ উলিওৱাৰ কাৰণে আমি সিম্পলি কি কৰিব লাগে আমি 118 তাৰে হৰণ কৰি দিম কাৰণ চোৱা এইটো হৈছে এজন মানুহে পোৱা স্যালাৰি এইটো হৈছে গোটেই কেইজন মানুহৰ মিলি পেলাই এসপ্তাহৰ স্যালাৰি আৰু এইখিনি বিয়োগ কৰিলে তোমালোকে কি দেখিবা কি এটা চোৱা এইটো তোমালোকে কৰাৰ কাৰণে তোমালোকে ইউনিট ডিজিটৰ কনসেপ্ট ইউজ কৰিব পাৰা এটা ইয়াতে চোৱা 118 ৰে যেতিয়া হৰণ কৰিম এককৰ ঘৰত কি আহিব সেইটো চোৱাচোন 8ৰ লগত কি পূৰণ কৰিলে 4 আহিব ইয়াতে চোৱাচোন 8ৰ লগত যদি মই 6 পূৰণ কৰো 8 6 গুণ কিমান 8 6 গুণ 48 48 মানে এইটো आंसर হ'বই নোৱাৰে 8ৰ লগত যদি 4 পূৰণ কৰো 8 4 গুণ 32 তো এইটোও হ'ব নোৱাৰে 8ৰ লগত যদি 3 পূৰণ কৰো 8 3 গুণ 24 মানে এইটোই আমাৰ কাৰেক্ট आंसर আহি গ'ল চোৱা ক্যালকুলেশন হৰণ কৰিব যোগ কৰিব পূৰণ কৰিব সবে জানে সেইবিলাক কিন্তু আমি যদি অকনমান কিবা এটা টেকনিক লগাই বেছি দূৰলৈকে যাব লগা হোৱা নাই মানে আমাৰ কাৰণে ভাল আমি এনেই আৰু ইমান বেছি এফৰ্ট দি থকাৰ প্ৰয়োজন নাই এতিয়া ইয়াতে মই যদি 118 ৰে হৰণ কৰিব গ'লে তো অকমান হলেও মোৰ টাইম লাগিলহেঁতেন তো মই কি কৰিছো যেনেকুৱা অপচন কেইটা আছে তুমি ইউনিট ডিজিট কনসেপ্ট ইউজ কৰা হয় নে তো এটা যদি 18 লগত 2 পূৰণ কৰো এককৰ ঘৰত ইয়াতে 2 আছে ন ইয়াতে এককৰ ঘৰত 8 8 2 গুণ 16 16 মানে এককৰ ঘৰত 6 আহিব যেটো পসিবল নহয় তো সেইকাৰণে আমাৰ কারেক্ট आंसर ইয়াতে কি আহিব 13 তো আমি এনেকুৱা টেকনিক বিলাক এক্সামত লগাব লাগিব যাতে আমাৰ আনসাৰটো সোনকালে আহে নেক্সট কোৱেশ্চন হলে আইছো এইটো কোৱেশ্চন এৰে কি কৈছে এভাৰেজ অফ 25 ৰিজাল্টস ইজ 20 আমাক কৈছে 25টা সংখ্যাৰ এভাৰেজ দিয়া আছে আমাক 20 লগতে আমাক কৈছে দা এভাৰেজ অফ দা ফার্স্ট 12 নাম্বার এটা 25টা সংখ্যাৰ এভাৰেজ 20 দিয়া আছে মানে সংখ্যা কেইটাৰ যোগফল কিমান হ'ব সাম কিমান হ'ব মই বিচাৰো তোমালোকে ইনস্ট্যান্টলি লিখা আৰু 25 দুগুণ কিমান 50 মানে 500 সংখ্যা কেইটাৰ যোগফল হৈছে 500 নেক্সট আমাক কৈছে প্ৰথম 12টা সংখ্যাৰ যোগফল কিমান আছে এভাৰেজ আছে 15 প্ৰথম 12টা সংখ্যাৰ এভাৰেজ যদি 12 15 হয় সাম কিমান হ'ব সাম অফ ফার্স্ট 12 প্ৰথম 12টা সংখ্যাৰ সাম হৈ যাব 12 পূৰণ 15 180 তাৰ পিছত শেষৰ 12টা সংখ্যাৰ কথা কৈছে তো শেষৰ 12টা সংখ্যা কিমান হ'ব সাম অফ লাস্ট 12 শেষৰ 12টা সংখ্যাৰ এভাৰেজ কিমান আছে 18 আছে তো 18 পূৰণ 12 কৰিলে কিমান আহিব 18 10 গুণ 180 আৰু 18 2 গুণ 36 মানে 215 আহিব 216 আহিব ঠিকে আছে 216 আহি গল আমাৰ লাষ্টৰ 12টা সংখ্যাৰ যোগফল তো আমি চোৱা এতিয়া আমি গোটেই কেইটা 25টা সংখ্যাৰ যোগফল ইয়াতে দেখিছো 500 আমি প্ৰথম 12টা সংখ্যা আৰু শেষৰ 12টা সংখ্যাৰ যোগফল ইয়াতে দেখি পাই আছো এটা যোগ কৰিলে কিমান হ'ব এই দুইটা যোগ কৰিলে তোমালোকে দেখিবা 396 তো গোটেইখিনি যোগ কৰি পেলাই দেখিলো 396 মানে প্ৰথম 12টা সংখ্যা আৰু শেষৰ 12টা সংখ্যাৰ যেটো যোগফল আছে সেই যোগফলটো হৈছে 396
আৰু এতিয়া ইয়াতে টোটেল কিমানটা সংখ্যা হ'ল 12টা যোগ 12 24টা মানে আমি গম পালো যে 24টা সংখ্যাৰ যোগফল কিমান হয় 24টা সংখ্যাৰ যোগফল হৈছে 396 এটা সংখ্যা ৰৈ গৈছে আৰু সেই ৰৈ যোৱা সংখ্যাটো হৈছে আমাৰ 13 নম্বৰ সংখ্যা আৰু 13 নম্বৰ সংখ্যাটো উলিয়াৰ কাৰণে 500ৰ পৰা 396 বিয়োগ কৰি দিয়া কিমান আহিব 104 হৈ যাব আমাৰ ইয়াতে কাৰেক্ট এনসাৰ তো 500ৰ পৰা যদি 396 বিয়োগ কৰো 104 ন তো 104 হৈ গ'ল ইয়াৰে কারেক্ট অ্যান্সার আশা করি ক্লিয়ার সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে এটা কৈছে the average of 100 observations 100টা সংখ্যা আছে 100টা সংখ্যা was calculated as 35 100টা সংখ্যাৰ এভাৰেজ দিয়া আছে 35 it is found later that one of the observations was misread as 83 এই টাইপটোৰ কোৱেশ্চন আমি আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চনে কৰিছো আমাক এভাৰেজ দিয়া থাকে মানে এটা সংখ্যা এটা ভুলতে বেলেগ লিখা বুলি কয় মই তাৰে এটা বেসিক টেকনিকো দেখাইছিল আৰু স্মার্ট টেকনিকো দেখাইছিল আমি স্মার্ট টেকনিকটো ইয়াৰে ইউজ কৰো यस আমি প্ৰথমতে চাম যে এভাৰেজ কিমান আছে তো এভাৰেজ ইয়াতে কৈছে 35 ঠিকই আছে এটা নেক্সট আমি চাব লাগে যে সংখ্যাটো লিখিছে কিমান তো that one of the observations was misread as 83 instead of 53 তো সংখ্যাটো ভুলতে লিখিছে 83 লিখিব কিমান লাগিছিল 53 তো ভুলতে কি লিখিছে 83 লিখিছে এটা ভুলতে মানে কি লিখিলে বেছিকৈ লিখিলে ন লিখিব লাগিছিল কি লিখিব লাগিছিল 53 ভুলতে 83 লিখি দিছে মানে ভুলতে ডাঙৰ সংখ্যা লিখি দিছে মোৰ লগত আছে 200 টকা মই কোনোবা সুধিলে কিমান টকা আছে মই কৈ দিলো 500 টকা আছে মানে ভুলতে মই কি কলো বেছিকৈ কলো ন সেইটো তেনেকুৱা হৈছে ভুলতে এটা ডাঙৰ সংখ্যা কৈ দিছে তো আমি চাব লাগে যে কিমান ডাঙৰ কলে তো ইয়াতে দেখিম টোটেল 30 এটা বেছিকৈ কৈছে yes 30 এটা বেছিকৈ কৈছে তো যিটো বেছিকৈ কৈছে সেই সংখ্যাটো আমি এভাৰেজৰ পৰা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ন তেতিয়াহে আমাৰ শুদ্ধটো ওলাব আৰু বিয়োগ যে কৰিম আমি ডাইৰেক্টলি তো বিয়োগ কৰিব নোৱাৰো কিয় কাৰণ আমি যিকোনো বস্তু এটা এভাৰেজত যদি বিয়োগ বা যোগ এইবিলাক কৰিব লাগে তাৰে আগতে গোটেই কেইজনৰ মাজত সমানকৈ ভগাব লাগে অৰ্থাৎ আমি কি কৰিম 30 টো 100 এৰে ডিভাইড কৰিম 100 এৰে কিয় ডিভাইড কৰি আছো এই কাৰণে ডিভাইড কৰিছো কাৰণ ইয়াতে 100টা সংখ্যা আছিল yes 100টা সংখ্যা থাকা কাৰণে 100 এৰে ডিভাইড আৰু এতিয়া কি কৰিম 0.3 ইয়াৰে পৰা মাইনাস অৰ্থাৎ 34.7 হৈ গ'ল আমাৰ ইয়াতে কারেক্ট অ্যান্সার আশা কৰো ক্লিয়াৰ সকলোৰে অকনমান আমি বুজিব লাগিব বস্তুখিনি অকনমান টাইম দিব লাগিব নিজকে টাইম দিয়াৰ পিছত বস্তুখিনি বহুত সহজ এই মিছৰিডৰ কোৱেশ্চন আহিলে তোমালোকে নিশ্চয় হয়তো এতিয়া খুব সহজতে কৰিব পাৰিবা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন The average of 9 consecutive odd number is 53. The last odd number is আমাক কৈছে 9টা ক্ৰমিক অযুগ্ম সংখ্যাৰ average 53. 9টা ক্ৰমিক সংখ্যা আছে এটাৰ average আছে 53. Least odd number is আমাক একদম সৰু অযুগ্ম সংখ্যাটো উলিয়াব দিছে আমাক যেতিয়া কনজিকিউটিভ নাম্বাৰৰ এনেকুৱা কোৱেশ্চন দিয়ে আমি কি কৰো আমি প্লেস বনাই লওঁ আমি 9টা ইয়াতে জায়গা বনাম 1 2 3 4 5 6 7 8 9 9টা জায়গা বনালো yes আমি এনেকৈ কৰো ন কনজিকিউটিভ নাম্বাৰৰ কোৱেশ্চন আহিলে সদায় মনত ৰাখিবা যিমানটা সংখ্যাৰ কথা কৈছে সিমানটা জায়গা বনাই লবা নেক্সট যিটো এভাৰেজ দিয়া আছে সেইটো সংখ্যা একদম মিডিলত ৰাখিবা একদম মাজত এটা এটা আমাক কৈছে 9টা সংখ্যাৰ সেইকাৰণে 9টা জায়গা বনাইছো এভাৰেজ হৈছে 53 এভাৰেজটো দিয়া আছে না সেই এভাৰেজটো সদায় মাজত ৰাখিবা মানে একদম মাজৰ জায়গাটোত এভাৰেজ তো এতিয়া ইয়াতে চোৱাচোন এইফালে 4টা সংখ্যা আছে এইফালেও 4টা সংখ্যা আছে আমাক উলিয়াব দিছে লিষ্ট নাম্বাৰ মানে সৰু সংখ্যাটো উলিয়াব লাগে মানে ইয়াৰে আগত কি সংখ্যা আহিব এতিয়া চোৱা মাজৰ সংখ্যাটো গম পোৱাৰ পাছত এর পিছত কি হ'ব কনজিকিউটিভ অড নাম্বাৰ বুলি কৈছে অযুগ্ম সংখ্যা মানে 53 পিছৰ অযুগ্ম সংখ্যা কোনটো 55 53 আগৰ অযুগ্ম সংখ্যা কোনটো 51 51ৰ আগত 49 55ৰ পিছত কোন 57 তাৰ পাছত কোন 59 তাৰ পাছত কোন 61 ঠিক একেইদৰে এইফালে কোন আহিব 47 এইফালে কোন আহিব 45 তো এইকিটা হৈ গ'ল আমাৰ সংখ্যা আকৌ এবাৰ ৰিপিট কৰিছো যেতিয়া কনজিকিউটিভ নাম্বাৰ বুলি কয় কনজিকিউটিভ নাম্বাৰ বুলি ক'লে আমাক যিমানটা সংখ্যা বুলি কৈছে আমি সিমানটা জায়গা বনাব লাগে এতিয়া মই 9টা প্লেস বনাইছো সেই 9টা প্লেসৰ একদম মাজত কাক ৰাখিব লাগে এভাৰেজক ইয়াতে এভাৰেজ আমাক দিয়া আছিল 53 53 টোক আমি মাজত ৰাখি দিলো তাৰে পাছত আমি কি কৰিছো আমাক অযুগ্ম সংখ্যা বুলি কোৱা কাৰণে তাৰে পিছৰ অযুগ্ম সংখ্যাটো লিখিছো তাৰে পিছৰটো লিখিছো তাৰে আগৰটো লিখিছো এনেকৈ লিখি লিখি আহিছো আৰু ইয়াৰে সকলোতকৈ সৰু সংখ্যাটো আমি দেখিছো 45 টো অপচন ডি হৈ গ'ল ইয়াতে কাৰেক্ট আনসাৰ ক্লিয়াৰ নে সকলোৰে আনসাৰ আহি আছে yes done next question ফালে আহিছো এইটো question এনে কি কৈছে the average of first 9 integral multiplies of 3 প্ৰথম 9টা 3ৰ গুণিতকৰ এভাৰেজ উলিয়াব দিছে এটা কেনেকৈ উলিয়াম আমি এইটোৰ কাৰণে জানিব লাগে যে 3ৰ প্ৰথম 9টা গুণিতক হবনো কি ফাৰ্স্ট এইটো কথা 3ৰ প্ৰথম 9টা গুণিতক বুলি ক'লে প্ৰথমটো আহিব 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 এনেকৈ গৈ থাকিব ন এনেকৈ গৈ পেলাই একদম 9 নম্বৰ গুণিতকটো হ'ব 3 9 গুণ 27 এইকেইটা হৈছে 3ৰ গুণিতক
আৰু এই 3ৰ গুণিতক যিকেইটা আছে সেই 3ৰ গুণিতক কেইটা আমি যদি এভাৰেজ উলিয়াব লাগে আমি দুটা টেকনিক খটাব পাৰো প্ৰথমটো হৈছে আমি গোটেইকেইটা সংখ্যা যোগ কৰিলো ক্লাছ 9 10 ৰ বাচ্চাবিলাকৰ নিচিনা যোগ কৰি পেলাই 9টা সংখ্যা হ'ব ন ইয়াতে 9ৰে হৰণ কৰিলো যিটো সঁচাকৈয়ে বহুত বেছি দীঘলীয়া প্ৰচেছ যিটো আমি একদমেই নকৰো আমি জানিব লাগিব কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট কনজিকিউটিভ নাম্বাৰ মানে কি হয় যে এৰিথমেটিক প্ৰগ্ৰেছন বুলি ক'ব পাৰা সকলোৰে হয়তো অকণমান হয়তো আইডিয়া আছে এৰিথমেটিক প্ৰগ্ৰেছন মানে কি যদি কিছুমান সংখ্যাৰ যদি মাজৰ পাৰ্থক্য সেম থাকে তাক আমি এৰিথমেটিক প্ৰগ্ৰেছন বুলি কওঁ বা অসমীয়াত সমান্তৰ প্ৰগতি এতিয়া ইয়াতে মই যিকেইটা সংখ্যা লিখিছো 3 6 9 12 তাৰপিছত 15 18 21 24 এনেকুৱা আহিব ন এই গোটেইকেইটা সংখ্যা তোমালোকে মন কৰিলে দেখিবা গোটেইকেইটাই হৈছে কি সমান্তৰ প্ৰগতিত থকা সংখ্যা অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেছন এই গোটেইবিলাক সংখ্যাৰ মাজৰ যিটো গ্যাপ আছে ন এই গ্যাপটো সমান সবৰে 3 3 গৈ আছে আৰু হবই আমি কিবা এটা সংখ্যাৰ যেতিয়া মাল্টিপল লম আমি গুণিতক লম তেতিয়াহলে সিহঁতৰ ডিফাৰেন্স সদায় সেমেই থাকে মই যদি আজি 10ৰ কথা কওঁ 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 এই গোটেইবিলাক সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান 10 যদি মই 7ৰ কথা কওঁ 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 এই গোটেইবিলাকৰ মাজৰ পাৰ্থক্য 7 তো যিকোনো এটা সংখ্যাৰ যদি আমি মাল্টিপলস লওঁ সিহঁতৰ ডিফাৰেন্সটো সদায় সেমেই থাকে আৰু ডিফাৰেন্স সেম থাকে মানে সিহঁত এৰিথমেটিক প্ৰগ্ৰেছন হ'ল আৰু এৰিথমেটিক প্ৰগ্ৰেছনত যদি কিছুমান সংখ্যা থাকে সিহঁতৰ এভাৰেজ উলিয়াবৰ কাৰণে আমি গোটেইবিলাক সংখ্যা যোগ কৰাৰ কোনো প্ৰয়োজন নাই আমি জাস্ট কি কৰিব লাগে প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো যোগ কৰিব লাগে প্ৰথম সংখ্যাটো ইয়াতে আছে 3 শেষৰ সংখ্যাটো আছে 27 যদি এই দুইটা সংখ্যাই যোগ কৰো 3 যোগ 27 আহি যাব কিমান 30 আৰু সেইটো হৰণ কৰিব লাগে 2 ৰে কাৰণ দুটা সংখ্যা যোগ কৰিছো ন 2 ৰে হৰণ কৰিলে পাই যাব 15 অৰ্থাৎ 15য়ে হৈ গল আমাৰ ইয়াৰে কাৰেক্ট আনসাৰ মই কৈছিলো ন আমাৰ হাতত দুটা মেথড আছে আমি গোটেইবিলাক যোগও কৰিব পাৰো যিটো সঁচাকৈ বহুত বেছি দীঘলীয়া মেথড নহলে আমি এই টেকনিকটো ইয়াতে লগাব পাৰো যিটোৰ সহায়ত আমাৰ ইজিলি আনসাৰটো আহিব ঠিক আছে আশা কৰো সকলোৱে খুব ধুনীয়াকৈ বুজি পালে এইখিনিকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া তোমালোকে ট্ৰাই কৰিব লাগে এইটো কুৱেশ্যন তোমালোকে এবাৰ ট্ৰাই কৰা কিনো কৈছে কুৱেশ্যনটো what is the average of the first 6 positive odd numbers each of which is divisible by 7 আমাক এবাৰ কৈছে প্ৰথম 6টা পজিটিভ odd নাম্বাৰৰ আমাক প্ৰথম 6টা পজিটিভ odd নাম্বাৰৰ এভাৰেজ উলিয়াব দিছে কিন্তু লগতে এটা আমাক এটা কন্ডিশন এটা দিছে which are divisible by 7 মানে আমি নরমালি অযুগ্ম সংখ্যা ললে নহয় আমি হাতেৰে হৰণ যোৱা অযুগ্ম সংখ্যা লব লাগিব এতিয়া হাতেৰে হৰণ যোৱা অযুগ্ম সংখ্যা কোনবিলাক প্ৰথম হাতেৰে হৰণ যোৱা সংখ্যা কোনটো প্ৰথম সংখ্যাটো হৈছে 7 গুণ 7 তো হাতেৰে হৰণ যায় অৰ্থাৎ প্ৰথম সংখ্যাটো ইয়াতে আহিব 7 তাৰপিছত 7 2 গুণ 14 14 সংখ্যাটোকো হাতেৰে হৰণ যায় কিন্তু 14টো অযুগ্ম সংখ্যা নহয় সেইটো এটা যুগ্ম সংখ্যা মানে আমি ক'ব লাগিব 7 3 গুণ 21 তো 21 টো হৈছে কি এটা এনেকুৱা সংখ্যা যিটো হাতেৰে হৰণ যায় বা অযুগ্ম সংখ্যা আৰু আমি সকলোৱে এইটো কথাও জানো যে দুটা অযুগ্ম সংখ্যা পূৰণ কৰিলে সদায় অযুগ্ম সংখ্যা পোৱা যায় দুটা যুগ্ম সংখ্যা পূৰণ কৰিলে সদায় যুগ্ম সংখ্যা পোৱা যায় এটা অযুগ্ম আৰু এটা যুগ্ম সংখ্যা পূৰণ কৰিলেও সদায় যুগ্ম সংখ্যাই পোৱা যায় তো অযুগ্ম সংখ্যা পাবলৈ হলে আমি দুটা অযুগ্ম সংখ্যাই পূৰণ কৰিব লাগিব এতিয়া ইয়াতে মই 7ৰ লগত প্ৰথমতে 1 পূৰণ কৰিলো 7 1 গুণ 7 তাৰপিছত 7 3 গুণ 21 এবাৰ 7 5 গুণ 35 তাৰপিছত 7 7 গুণ 49 তাৰপিছত 7 9 গুণ 63 তাৰপিছত 7 11 গুণ 77 তো এইকেইটা হৈ গল আমাৰ প্ৰথম 6টা হাতেৰে হৰণ যোৱা অযুগ্ম সংখ্যা পইণ্টটো বুজি পালানে সকলোৱে হাতেৰে হৰণ যোৱা প্ৰথম 6টা অযুগ্ম সংখ্যা কি হয় 7 পূৰণ 1 তাৰপিছত 7 পূৰণ 3 কিয় 3 পূৰণ কৰিছো কাৰণ দুটা অযুগ্ম সংখ্যা পূৰণ কৰিলেহে এটা অযুগ্ম সংখ্যা পোৱা যায় বুজি পালা সকলোৱে এইখিনি লেখে তাৰপিছত কৰিছো 7 পূৰণ 9 আৰু লাষ্টত কৰিছো 7 পূৰণ 11 আৰু এনেকৈ পাই গৈছো আমি এই 6টা সংখ্যা এতিয়া এই 6টা সংখ্যাও যদি চোৱা নাই গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য সেম মানে ইয়াতেও আমি সেই কনজিকিউটিভ নাম্বাৰৰ বা এৰিথমেটিক প্ৰগ্ৰেছনৰ কনসেপ্টটো লগাব পাৰিম আমি কি কৰিব পাৰিম প্ৰথম সংখ্যা শেষৰ সংখ্যা যোগ কৰিলে কিমান হ'ব 77 যোগ 7 84 84 তো 84 ক 2 ৰে হৰণ কৰি দিয়া তোমালোকৰ কাৰেক্ট আনসাৰ আহিব 42 তো 42 হৈ গল আমাৰ ইয়াতে শুদ্ধ এভাৰেজ বুজি পালা আমি এই গোটেইবিলাক যোগ কৰাৰ প্ৰয়োজনই নাই আমি গোটেইবিলাকৰ পাৰ্থক্য যেনেকৈ সমান লিখিছো তো আমি কি কৰিম প্ৰথম সংখ্যা যোগ শেষৰটো সংখ্যা হৰণ 2 তো 2 ৰে হৰণ কৰিছো 42 আমাৰ ইয়াতে কাৰেক্ট আনসাৰ আহি গল এইটো কুৱেশ্যন যদি তোমালোকে অকমান যদি এই অযুগ্ম সংখ্যাৰ কনসেপ্টটো আছিল যে দুটা অযুগ্ম সংখ্যা পূৰণ কৰিলে এটা অযুগ্ম সংখ্যা পোৱা যায় তেতিয়াহলে আমি ইমানখিনি লিখিবলৈ দৰকাৰ নাই আমি ডাইৰেক্ট লম 7 1 গুণ 7 এটা আহিব তাৰপিছত 3 আহিব 5 আহিব 7 আহিব 9 আহিব 11 আহিব এইকেইটা পূৰণ কৰিলে 6টা সংখ্যা পাম
তাৰে প্ৰথমটো সংখ্যা 7 গুণ 7, শেষৰটো সংখ্যা 11 7 গুণ 77, তো এই দুটা যোগ কৰি পেলাই ডাইৰেক্ট 2 দিয়ে হৰণ কৰা এনসাৰটো ওলাই। ওকে, ইমানখিনি কৰিবও নালাগিছিল। এবাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, of the three numbers whose average is 60, the first is 1/4 of the sum of the other. তিনিটা সংখ্যাৰ এভাৰেজৰ কথা আমাক কৈছে, তিনিটা সংখ্যাৰ এভাৰেজ হৈছে 60, লগতে আমাক কি কৈছে ফাৰ্ষ্ট নাম্বাৰ ইজ 1/4 of the sum of the other two. আমি এনেকৈ ক'ব পাৰো যিটো ফাৰ্ষ্ট সংখ্যা আছে, ফাৰ্ষ্ট সংখ্যাটো শেষৰ দুটা সংখ্যাৰ যোগফলৰ 4/1 অংশ, শেষৰ দুটা সংখ্যাৰ যোগফলৰ 4/1 অংশ। তো তোমালোকে ধৰি লোৱা যে শেষৰ দুটা সংখ্যাৰ যোগফল হৈছে x, শেষৰ দুটা সংখ্যাৰ যোগফল কিমান x। তো মই যদি আৰু সুবিধাৰ কাৰণে কৈ দিও যে শেষৰ দুটা সংখ্যাৰ যোগফল 4x, কিবা প্ৰব্লেম আছে জানো? ধৰিব পাৰি ন, আমি ধৰি লোৱাত কি যায়। মই যদি কওঁ চাবা দেই, মই কৈছো যে শেষৰ দুটা সংখ্যাৰ যোগফল হৈছে এইটো, এইটো শেষৰ দুটা সংখ্যাৰ যোগফল কিমান, এইটো 4x, বুজি পালা? 4x, মই 4x কিয় লৈছো, কাৰণ মই 4x লোৱা কাৰণে এতিয়া কি হ'ব, 4/1 অংশ ন প্ৰথম সংখ্যাটো, তো ইয়াৰে এটা পাৰ্ট ল'ব পাৰিম মই, ইয়াৰে এটা পাৰ্ট x কি হ'ব প্ৰথম সংখ্যাটো। পইণ্টটো বুজি পালা? যদি মই কওঁ যে শেষৰ সংখ্যাৰ দুটা যোগফল 4x, তেতিয়াহ'লে প্ৰথম সংখ্যাটো কি হ'ব, x হ'ব। আৰু এই গোটেইখিনি যোগফল কিমান হ'ব, শেষৰ দুটা সংখ্যাৰ যোগফলৰ 1/4 মানে 4/1 অংশ হৈছে প্ৰথম সংখ্যাটো। এতিয়া এই গোটেইকেইটা সংখ্যা যোগ কৰিলে আমাৰ কি হ'ব, সংখ্যা তিনিটাৰ যোগফলটো আমি পাম। আৰু সংখ্যা তিনিটাৰ যোগফল কিমান, সংখ্যা তিনিটাৰ এভাৰেজ হৈছে 60, এভাৰেজ যদি 60 হয় সিহঁতৰ যোগফল কিমান হ'ব, 60 পূৰণ 3, yes, সংখ্যা তিনিটাৰ এভাৰেজ 60 মানে তাৰ যোগফল হ'ব 180। এতিয়া এইখিনি সলভ কৰিলে তোমালোকে দেখিবা 5x = 180, অৰ্থাৎ x = আহিব 5 6 গুণ 30, তো 36 হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনসাৰ। বুজি পালা সকলোৱে? তোমালোকৰ নজৰ ইয়াটোৰ কথা, আমাক সেইটোৱে কৈছে ফাৰ্ষ্ট নাম্বাৰটো উলিওৱা। আমি যদি ইয়াতে যদি সেকেন্ড এণ্ড থাৰ্ড নাম্বাৰটো বেলেগ বেলেগকৈ ধৰিব যাওঁ, আমাৰ টাইম ৱেষ্টৰ বাহিৰে বেলেগ একো নহয়, বহুত বেছি টাইম ৱেষ্ট হ'ব। আমি উলিয়াব পাৰিম, এনেকুৱা নহয় যে আনসাৰ উলিয়াব নোৱাৰো, কিন্তু সেইটোৱে বস্তু, তোমালোকে কেনেকৈ এজিউম কৰিবা। এতিয়া আমাক ইয়াতে কৈছে ফাৰ্ষ্ট নাম্বাৰটো উলিয়াব দিছে, আমি সেকেন্ড এণ্ড থাৰ্ড নাম্বাৰটো একেলগে ধৰি দিলো ন, আমি ধৰিছো কি সেকেন্ড আৰু থাৰ্ড নাম্বাৰৰ যিটো যোগফল আছে সেইটো হৈছে x। এতিয়া x ধৰিলে কি প্ৰব্লেম হ'লহেঁতেন, যদি মই সেকেন্ড আৰু থাৰ্ড নাম্বাৰটো x ধৰিলোহেঁতেন, মই প্ৰথম সংখ্যাটো 1/4x লিখিব লাগিলহেঁতেন। মই 1/4x লিখিব নলগাৰ কাৰণে মই এইটো 4x বনাই দিছো। এতিয়া এইটো যদি 4x হয়, তেতিয়াহ'লে এইটো x হ'ব ন, এইটো 4/1 আৰু কৰিবই নালাগে, এইটো 4টা আছে ইয়াতে, 4x হৈছে বাকী দুটা সংখ্যাৰ যোগফল, মানে এটা ভাগ প্ৰথমটো সংখ্যা, দ্যাটছ ইট, সিম্পল হৈ গ'ল। তো ক্যালকুলেশন সিম্পল বনোৱাটো আমাৰ ক্ৰেডিট, আমি কেনেকৈ ইজি বনাও, কেনেকৈ কনফিউজন বিলাক অকমান দূৰ কৰো, কেনেকৈ কুৱেশ্যনটো যিমান বেছি ক্ৰিটিকেলত নাথাকক কিয় ইজি বনাও, সেইটো আমি ভালদৰে চাবই লাগিব। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যনত কি কৈছে চোৱা, ইয়াতে কৈছে of the three numbers second is twice the first, তিনিটা সংখ্যাৰ কথা কৈছে, তাৰে আমাক সেকেন্ডৰ কথা কৈছে। সেকেন্ড যিটো সংখ্যা আছে ধৰি লোৱা ইয়াতে a b c, এই তিনিটা আছে সংখ্যা। আৰু যেতিয়া আমাক এনেকুৱা কথা কয় ন যে সেকেন্ড নাম্বাৰ ইজ টুৱাইচ দ্য থাৰ্ড, থাৰ্ড নাম্বাৰ ইজ ফোৰ্থ, সামথিং এনেকুৱা ক'লে সদায় ৰেশিও মেথডটো বেষ্ট হয়। কিয় বেষ্ট হয়, ৰেশিও মেথডত আমাৰ ক্যালকুলেশনটো সৰু হয়, আমাৰ কনফিউজন বিলাক কমি আহে, আমি x y z এইবিলাক ধৰিলে বহুত বেছি কুৱেশ্যনটো দীঘলীয়া হৈ পৰে, আমি ইকুৱেশ্যন বনাব লগা হয়, ইকুৱেশ্যন সলভ কৰিব লগা হয়। তো মই পাৰ্সোনালি বিলিভ কৰো তোমালোকে ৰেশিও মেথডত এই ইয়াতে সলভ কৰিব পাৰিবা। আৰে কি কৈছে চোৱা, আমাক কৈছে অফ দ্য থ্ৰী নাম্বাৰ, তিনিটা সংখ্যাৰ কথা কৈছে, সেকেন্ড নাম্বাৰ ইজ টুৱাইচ দ্য ফাৰ্ষ্ট নাম্বাৰ, মানে সেকেন্ড যিটো নাম্বাৰ আছে b, সেইটো প্ৰথম সংখ্যাটোৰ দুগুণ, তো প্ৰথমটো যদি 1, সেকেন্ডটো হ'ব 2, ঠিকেই আছে। নেক্সট কি কৈছে, অলসো থ্ৰাইচ দ্য থাৰ্ড, মানে সেকেন্ড নাম্বাৰটোৰ কথা কৈ আছে, এই যিটো সেকেন্ড নাম্বাৰ হয় ন, এইটো থাৰ্ড নাম্বাৰটোৰ 3 গুণ, মানে থাৰ্ড নাম্বাৰটো যদি 1 বুলি ধৰি লওঁ, এইটো 3 হ'ব ন, থাৰ্ড নাম্বাৰ যদি 1 এইটো 3, ঠিকেই লিখিছো। তো এই দুটা যে অনুপাত হ'ল, ইয়াৰে পৰা আমি প্লট মেথড ব্যৱহাৰ কৰি আমি কম্বাইন ৰেশিও উলিয়াব পাৰিম। তো ফাইনালি ইয়াতে পাই গলো 3:6:2, এইটো হৈ গ'ল আমাৰ কম্বাইন ৰেশিও। আমি এতিয়া ক'ব পাৰিম যে সংখ্যা তিনিটাৰ ৰেশিও কিমান, 3:6:2। আমাৰ সংখ্যা তিনিটাৰ কি দিয়া আছে, এভাৰেজ দিয়া আছে, এভাৰেজ হৈছে 44। এতিয়া এই সংখ্যা তিনিটাৰ যোগফল কিমান হ'ব, যোগফল হ'ব 6 3 9 10 11, 11 ৰেশিও, 11 ৰেশিও হৈছে সিহঁতৰ যোগফল। আৰু এই 11 ৰেশিওটো কাৰ সমান হ'ব, 44ৰ সমান হ'ব, একদম নহয়, 44 এভাৰেজে, ইয়াৰে পৰা যদি যোগফল উলিয়াব লাগে এভাৰেজৰ লগত 3 এটা কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, কাৰণ ইয়াতে তিনিটা সংখ্যাৰ কথা কৈছে, তিনিটা সংখ্যাৰ এভাৰেজ, তো 3 পূৰণ কৰিলে কি পাম, যোগফলটো পাম। আৰু ইয়াৰে পৰা সলভ কৰিলে দেখিবা 11 4 গুণ 44, মানে r ইকুৱেল আহি গ'ল 12, মানে 1 ৰেশিও মানে হৈছে 12, এটা অনুপাতৰ ভ্যালু হৈছে 12। আমাক উলিয়াব দিছে লাৰ্জেষ্ট নাম্বাৰ, ইয়াৰ লাৰ্জেষ্ট নাম্বাৰ কোনটো হ'ব নো, এইটো নে এইটো নে এইটো, তো লাৰ্জেষ্ট নাম্বাৰ হ'ব b, 6 আছে ন, তো 6 মানে কিমান,
r মানে হৈছে 12 তো 6r মানে কিমান হ'ব 6r মানে 12 6 গুণ 72 অৰ্থাৎ অপচন 2 হৈ গ'ল আমাৰ ইয়াতে কাৰেক্ট আনসাৰ তো এতিয়া এইটোৱে যদি তোমালোকে যাব পাৰা তোমালোকে ইকুৱেশ্যন বনাব পাৰা তোমালোকে x y z ধৰিব পাৰা তেনেকৈ আনসাৰ আহিব একো প্ৰব্লেম নাই আমি ক'ব পাৰিম যে প্ৰথম সংখ্যাটো হৈছে x সেকেন্ডটো y তাৰপিছতটো z hence according to the question এবাৰ লিখিলো according to the question যে second number to first number দুগুণ মানে x equal y equal twice x লগতে কৈছে and thrice the third number মানে y equal কি হ'ব 3z এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন 1 এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন 2 তাৰ পিছত আমি কি কৰিব পাৰো আমি কৰিব পাৰো x y z x plus y plus z is equal এভাৰেজ আমাক কিমান দিয়া আছে 44 into 3 তো আমি যদি এভাৰেজৰ পৰা যোগফল উলিয়াব বিচাৰো এইটো এটা আমাৰ ইকুৱেশ্যন বনিব এইটো হৈ গ'ল ইকুৱেশ্যন আমাৰ 3 হল এতিয়া আমি ইয়াতে কি কৰিব লাগিব ভ্যালু পুট কৰিব লাগিব যদি আমি ইকুৱেশ্যন 1 ৰ পৰা x ৰ ভ্যালুটো চাও x ৰ ভ্যালু কিমান হ'ব x equal y by 2 তো x ৰ ভ্যালু আহিব ইয়াতে y by 2 প্লাস y ৰ ভ্যালু কিমান আহিব y ৰ ভ্যালুটো তোমালোকে y এ থাকিব দিয়া z ৰ ভ্যালু কিমান আহিব z equal y by 3 y by 3 তো ৰিপ্লেস কৰিছো মানে কি কৰিছো আমি x আৰু z ৰ ভ্যালুটো ইয়াতে ৰিপ্লেস কৰিছো x আৰু z ৰ ভ্যালুটো যেতিয়া ৰিপ্লেস কৰিলো তেতিয়া ফাইনালি আমি ইয়াতে आंसर কিমান পাম 44 into 3 তোমালোকে সলভ কৰিবও পাৰা নকৰিলেও কথা নাই 132 আহিব তো নেক্সট আমাৰ কি আহিব এইখিনি এতিয়া সলভ কৰা কৰি পেলাই তোমালোকে y ৰ ভ্যালুটো ইয়াতে পাই যাবা ঠিক আছে y ৰ ভ্যালুটো তোমালোকে পাই যাবা কিমান y ৰ ভ্যালু আহিব 72 72 y ৰ ভ্যালুটো যেতিয়া আহি গ'ল তাৰ পিছত y ৰ ভ্যালুটো ইউজ কৰি পেলাই ঠিকে কৰি আছো y ৰ ভ্যালুটো 72 আহিবনে ওকে yes ঠিকে আছে তো y ভ্যালুটো আমাৰ 72 আহিব y ভ্যালুটো 72 আহাৰ পিছত ইয়াৰে পৰা তোমালোকে x ৰ ভ্যালু উলিয়াব পাৰিবা কাৰণ x ইকুৱেল কি আছিলে 70 y by 2 আছিলে x ইকুৱেল y by 2 ন y by 2 কৰিলে 36 আহিব তাৰ ভ্যালু x ৰ ভ্যালু প্ৰথম সংখ্যাটো হ'ব 36 আৰু থাৰ্ড নাম্বাৰটো কিমান হ'ব 24 তো এনেকৈ তোমালোকে উলিয়াব পাৰিবা কিন্তু এইটো তোমাৰ কি হ'ব প্ৰসেসটো লেংৰি হয় ক্যালকুলেশনটো দীঘলীয়া হয় তো যদি ৰেশিও মেথডত গুচি যোৱা এইখিনি জায়গা মাত্ৰ এইখিনি জায়গা ইউজ হ'ব আৰু যদি অকমান কুইক সলভ কৰাৰ প্ৰেক্টিস আছে যদি স্পিডত ক্যালকুলেশন কৰাৰ স্পিড আছে আৰু সোনকালতে হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো খতম বাৰু ইয়াতে খতম হ'ল আশা কৰো ভাল লাগিল ক্লাসটো আমি কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিলো আমি অকনমান নিজকে পলিশ কৰিবলৈ ট্ৰাই কৰিছো আমি যদি কিবা অকনমান ৰং ডাইৰেকশনত গৈ আছো নিজকে ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰিছো আৰু ম্যাথছটো এটা এনেকুৱা বস্তু হয় যদি ভালদৰে শিকা নাই আমাৰ কনফিউজন আহিবই যদি এবাৰ গোটেইখিনি বস্তু ভালদৰে শিকা যায় তেতিয়াহলে এক্সামত কেতিয়াও আমাৰ প্ৰবলেম নহয় তো সকলোকে শুভেচ্ছা থাকিল ভালদৰে পঢ়া বিহুৰো শুভেচ্ছা জনালো ভোগালী বিহু উদযাপন কৰা সকলোৱে এনজয় কৰা কিন্তু লগতে পঢ়াটো মেইনটেইন কৰি চলিবা বহুত এক্সাম আহি আছে আগন্তুক তো এনেকুৱা নাভাবিবা যে এইটো এক্সামে খতম বহুত এক্সাম আছে যদি এতিয়াও নিজকে দুৰ্বল ফিল কৰি আছা এতিয়াও যদি ভাবি আছা যে ম্যাথছত মই বেয়া বা বেলেগ সাবজেক্টত মোৰ কিবা উইকনেছ আছে তোমালোকে নিশ্চয় আমাৰ ই কুহিবাত কন্টেক্ট কৰিব পাৰিবা ডেসক্ৰিপচনত তোমালোকে কন্টেক্ট নম্বৰ পাই যাবা লগতে তোমালোকৰ যদি কিবা কোৰ্স ৰিলেটেড কুৱেৰিজ থাকে এইবিলাকো তোমালোকে ডেসক্ৰিপচনত পাই যাবা ইটস এণ্ড এভৰি কোৰ্সৰে মেটেৰিয়েল ইয়াতে এভেইলেবল আছে যদি তোমালোকে মক টেষ্ট দিব বিচৰা জেডাবল এৰ কাৰণে মক টেষ্টটো আমাৰ ইয়াতে পাই যাবা তো তোমালোকে জাস্ট কৰিব কি লাগে ডেসক্ৰিপচনত যোৱা কন্টেক্ট নম্বৰ আছে কন্টেক্ট কৰি পেলাই তোমালোকৰ যি ৰিকুৱাৰমেন্ট আছে সেই হিচাপত তোমালোকে সেইটো জনাব পাৰিবা যদি তোমালোকৰ ম্যাথছত বেছি দুৰ্বলতা আছে সেইটো জনাব পাৰিবা আৰু লগতে মোৰ ক্লাছ বিলাক ক'ত পাম যদি সেইটো লৈ পেলাই কনসাৰ্ন তেতিয়াহলে মোৰ টেলিগ্ৰাম চেনেল ম্যাথছ বাই নিৰ্মল ছাৰ তাতে জয়েন হ'ব পাৰিবা আৰু লগতে তোমালোকে ই কুহিপাতৰ এই ইউটিউব চেনেলটো ৰেগুলাৰ বেচিছত ভিজিট কৰিলে মোৰ ক্লাছ বিলাক পাইয়ে থাকিবা লগ পাম সকলোকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ